সো আজি আমি কৰিম R5 ওকে আৰু R5 দি আছে তোমালোকৰ ক্লাছ 9 ৰ সৰ্বসমতাৰ যিবিলাক চৰ্ত দি আছিল তাৰ ওপৰত ভিত্তি কৰি এই চেপ্টাৰটো দি আছে বা এই অনুশীলনীটো দি আছে ওকে সো এতিয়া কোৱেশ্চন নম্বৰ 1 টো কি আছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে সিহঁতৰ কালি সমান তো কালিটো এনেকৈ সৰু কেনেকৈ কিলো সমান হ'ব পাৰে কিন্তু কি দুটা এক্সাক্ট সেম আকাৰৰ হৈছে নে নাই হোৱা আকাৰ আকৃতি মিলিব লাগিব তেতিয়াহে হ'ব ওকে তো তেতিয়া নহ'ব সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ এটাও নহ'ব সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান হ'ব অনুৰূপ বাহু মিলিব লাগিব বাহুবোৰ মিলিব লাগিব আৰু সিহঁতৰ কোণবোৰ মিলিব লাগিব মানে এইটো কোণ লগা এইটো কোণ এইটো বাহু লগা এইটো বাহু এইটো কোণ লগা ইফালৰ কোণ হয়নে তেতিয়াহে আমাৰ কি হ'ব সৰ্বসম হ'ব তেন্তে অপচন সিটো শুদ্ধ 2 নম্বৰটো তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য নহ'ব তো এ দিয়া আছে এছ এ দিয়া আছে বাহু কোণ বাহু এটা আছে এছ কোণ বাহু মান্য হ'ব আচ্ছা কোনটো হ'ব বুলি কৈছে তো আমাৰ হ'ব অপচন সিটো শুদ্ধ হ'ব ওকে তো আমাৰ সৰ্বসমতাৰ কেইটা ৰুল আছিল মই এটা লিখি দিছো প্ৰথমতে আমাৰ আছিল কোণ বাহু দুটা কোণ বা এটা বাহু মিলিলে এটা হ'ব পাৰে আমাৰ বাহু আৰু এটা হ'ব পাৰে আমাৰ কোণ বাহু কোণ বা বাহু কোণ বাহু আৰু এটা আছিলে RHS ওকে সমকোণ কৰ্ণ বাহু পাঁচটা ৰুল আছিল এটো আমি সকলোৱে জানিব লাগে ওকে ইয়াত এ নাই এ তোমালোকে সাদৃশ্যতাৰ চৰ্ত পাবা ক্লাছ 10 ত ইয়াত পাবা ওকে ক্লাছ 10 ত তোমালোকে এটো পোৱা নাছিল এটো সাদৃশ্যতাৰ চৰ্ত আছে সৰ্বসমতাৰ চৰ্ত নাই 3 নম্বৰটো যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংশ হোৱা চৰ্তটো কি কৈছে দুটা বাহু আৰু সিহঁতৰ মাজৰ কোণ তো দুইফালৰ দুটা বাহু আৰু মাজৰ কোণ তো এটো বাহু মাজৰ কোণ বাহু তো বাহু কোণ বাহু এছ হ'ব ওকে তো আমাৰ অপচন বি এছ টো আমাৰ শুদ্ধ এটো তোমালোকে জানাই 4 নম্বৰটো দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হলে সিহঁতৰ সৰ্বাংশ সমতা চৰ্ত দুটা কোণ তো সিহঁতৰ মাজৰ বাহু তো ইফালে দুফালৰ কোণ ভাবিলো আৰু ইফালে মাজৰ বাহুটো এ হ'ব ওকে তো এটো আমাৰ হ'ব এ কোড আছে এটো অপচন বি তো এ চৰ্ত 5 নম্বৰটো দুটা সমকোণী ত্ৰিভুজ RHS চৰ্তৰ দ্বাৰা সৰ্বাংগসম হলে সিহঁতৰ সমান জোখৰ তো সমকোণ এটা সমকোণ মিলিব লাগিব পিছত এটা আমাৰ কি মিলিব লাগিব কৰ্ণ মিলিব লাগিব ওকে অতিভুজ বা কৰ্ণ পিছত এটা যিকোনো এটা অনুৰূপ বাহু এটো বাহু মিলিব এটো বাহু তো আমাৰ অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব তো নহয় দুটা সূক্ষ্মকোণ থাকিব নহয় অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব ওকে সমান কি সমান থাকিব অতিভুজ আৰু এটা অনুৰূপ বাহু সমান থাকিব তেতিয়া RHS চৰ্ত মতে ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বসম ওকে বা সৰ্বাংগসম অপচন সি এএছ সৰ্বাংগ সমতাৰ চৰ্তই বুজায় দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় এটো হ'ব দুটা কোণ আৰু এটা বাহু যেটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় তো এটাটো হৈ গ'ল আমাৰ এএছ এটো হৈ গ'ল আমাৰ দুইফালৰ কোণ আৰু মাজৰ বাহুটো মিলিব লাগিব যেনেকৈ এইটো চৰ্ত আছিল কিন্তু যদি এএছ লিখা আছে যিকোনো দুটা কোণ আৰু এটা বাহু মিলিলে হ'ল ওকে তো দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় সিহঁতৰ মাজৰ কোণটো নহয় বা দুটা বাহু আৰু এটা কোণ সমান তিনিটা কোণ সমান এটা বাহু আৰু এটা কোণ সমান তো এটা আমাৰ অপচন এটো ওকে অপচনবোৰ টিক দিয়াৰ আগতে আমি গোটেইখিনি একবাৰ পঢ়ি চাব লাগে ওকে কেতিয়াবা আৰু বেলেগ এনেকুৱা কণ্ডিশ্যনেল থাকিবও পাৰে অপচনবিলাক 7 নম্বৰটো যদি এ কোণ ডি কোণৰ লগত সমান বি টু ই লগত সমান এ বি টু ডি ই লগত সমান এ বি চি সৰ্বসম ডি ই এফ হোৱাৰ চৰ্তটো হ'ব তো এ আৰু ডি কোণ মিলি আছে এটা কোণ মিলি আছে যদি এইটো আমি বনাই চাওঁ অলপ ইজি হ'ব ওকে তো এ বি চি আৰু এটা দিয়া আছে আমাৰ এটো কালৰ সমান ডি লগত তো ডি টো আমি ওপৰত ল'ম পিছত বি টু ই লগত সমান তো ইয়াত ই ল'ম আৰু এইফালে এফ ল'ম ওকে তো এনেকৈ মিলালে সহজ হয় তেন্তে এ আৰু ডি মিলি আছে এইটো আৰু এইটো মিলি আছে বি আৰু ই মিলি আছে এইটো বি মিলি আছে এইফালে ই মিলি আছে পিছত এ বি আৰু এইটো ডি ই মিলি আছে তো দুইফালৰ কোণ আৰু মাজৰ বাহু মিলি আছে তো এ এছ এ হ'ব ওকে এ এছ এ কোণ বাহু কোণ তো অপচন সি শুদ্ধ 8 নম্বৰটো এ বি চি আৰু পি কিউ আৰৰ এ বি টু পি কিউ লগত মিলিছে বি চি টু কিউ আৰ লগত আৰু এ চি টু পি আৰ লগত হ'লে ত্ৰিভুজ দুটা সৰ্বসম হোৱা চৰ্তটো তিনিটা বাহু মিলিছে এছ বাহু চৰ্ত এই চিনটোৱে কি সূচায় সাদৃশ্যতা সৰ্বাংগ সমতা সমান্তৰাল লম্ব সৰ্বাংগ সমতা বুজায় ওকে তোমালোকে সদৃশৰ চিন পাবা এইটো পাছত এই তলৰ সমান চিনটো নাথাকিব এইটো বাদ দিয়া তোমালোকে ক্লাছ 10 ত্ৰিভুজ চেপ্টাৰ কৰিবা তেতিয়া পাবা ওকে সৰ্বাংগসম ত্ৰিভুজবোৰত থাকিব সমান অনুৰূপ বাহু এটো থাকে সমান অনুৰূপ কোণ এটো থাকে একে আকৃতি আৰু একে আকাৰ এটো থাকে এই সকলোবোৰ ওকে তো সেইকাৰণে আমি গোটেইখিনি অপচন আমি পঢ়ি চাব লাগে ওকে তো আমাৰ অপচন ডি টো শুদ্ধ হ'ব ওকে সো ইমানে ওকে তো আমাৰ তেন্তে R5 কমপ্লিট হৈ গ'ল ইয়াৰ পিছৰ পৰা আমি
ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা আমি চেপ্টাৰটো আৰম্ভ কৰিম নেক্সট ভিডিঅ'ত। অ'কে, তো আজিৰ ভিডিঅ'ৰ কাৰণে ইমানেই।